নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ৰাজ্যিক মৰ্যাদাৰ স্বীকৃত বাৰামাতীত বিদ্যা প্ৰতিষ্ঠানত সম্পন্ন হয় অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া অজিত পাৱাৰৰ স্বীকৃতত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে মহাৰাষ্ট্ৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰী বিদ্যা প্ৰতিষ্ঠানত সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত শেষ বিদায় জনালে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকী বুধবাৰে পুৱাই বাৰামাতীত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ অজিত পাৱাৰসহ প্ৰাণ হেৰুৱাইছিল ৫ গৰাকী লোকে सर्वांना सगळ्यांनी प्लीज आता थांबायचं आहे অজিত পাৱাৰৰ ৰাজ্যিক মৰ্যাদাৰে স্বীকৃত সম্পন্ন হৈছে বাৰামাতী বিদ্যা প্ৰতিষ্ঠানত সম্পন্ন হয় অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া অজিত পাৱাৰৰ স্বীকৃতত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে মহাৰাষ্ট্ৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰীও সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত স্বীকৃত সম্পন্ন হয় জনসমুদ্ৰত পৰিণত হয় বাৰামাতীৰ বিদ্যা প্ৰতিষ্ঠান অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে বিদ্যা প্ৰতিষ্ঠানত সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত শেষ বিদায় জনালে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকী বিদ্যা প্ৰতিষ্ঠানত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে অজিত পাৱাৰৰ সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত অজিত পাৱাৰৰ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে শেষকৃত সম্পন্ন হৈছে এই ক্ষেত্ৰত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী মহাৰাষ্ট্ৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰী উপস্থিত আছে শেষকৃত অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে মহাৰাষ্ট্ৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰীও উপস্থিত হৈছে শেষকৃত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সহস্ৰাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ শেষকৃত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে অজিত পাৱাৰৰ সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত অজিত পাৱাৰক শেষ বিদায় জনাইছে সহস্ৰপূৰ্ণ মুগ্ধ त्यानंतर 3 वेळा हवेत फायर करून बंदुकीची सलामी दिली जाणार आहे आणि त्यानंतर अखेरची मानवंदना म्हणून बिगुल वाजवून सलामी दिली जाणार आहे तर या सगळ्या गोष्टींसाठी मला माहिती आहे आपल्या कोणाच्याच मनाची तयारी होत नाहीये आपण सर्वांनी आपले लाडके आवडते दादा गमावलेले आहेत এই প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে অন্ত্যেষ্টিক্ৰিয়া শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে শেষ বিদায় জনাবলৈ এনেদৰে দেখিবলৈ পোৱা গৈছে সহস্ৰাধিক লোকে কৰিছে ভিৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ৰাজ্যিক মৰ্যাদাৰ স্বীকৃত সম্পন্ন হৈছে বাৰামাতীত বিদ্যা প্ৰতিষ্ঠানত সম্পন্ন হয় অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া অজিত পাৱাৰৰ স্বীকৃতত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি মহাৰাষ্ট্ৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকে শেষকৃত অনুষ্ঠানত বিদ্যা প্ৰতিষ্ঠানত সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত শেষ বিদায় জনালে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকী বুধবাৰে বাৰামাতীত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ অজিত পাৱাৰসহ প্ৰাণ হেৰুৱাইছিল ৫ গৰাকী লোকে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ শেষকৃত বিদ্যা প্ৰতিষ্ঠানত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া অজিত পাৱাৰৰ লক্ষাধিক সমৰ্থকৰ উপস্থিতিত অজিত পাৱাৰক শেষ বিদায় জনাইছে সকলোৱে ब्राह्मणवृंद आपण पुढच्या पिढी गुरुजी त्यांनी आता म्हणला
এক জনসমুদ্ৰত পৰিণত হৈছে অন্ত্যেষ্টিক্ৰিয়া শেষবাৰৰ বাবে বিদায় দিবলৈ এনেদৰে ভিৰ কৰিছে অজিত দাদাক শেষ বিদায় জনাবলৈ মহাৰাষ্ট্ৰত জনসমুদ্ৰত পৰিণত হৈছে অজিত পাৱাৰক শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে শেষ বিদায় জনাবলৈ এনেদৰে ভিৰ পৰিলক্ষিত হৈছে বাৰাণসীৰ পৰা এয়া আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ শেষ মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হৈছে ৰাজ্যিক মৰ্যাদাৰে আগবঢ়োৱা হৈছে শেষকৃত্য বাৰামতীত বিদ্যা প্ৰতিষ্ঠানত সম্পন্ন হয় অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া অজিত পাৱাৰৰ শেষকৃত্যত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে মহাৰাষ্ট্ৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰী আৰম্ভ হৈছে অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ তদন্ত বিমান দুৰ্ঘটনাস্থলীত DGCA আৰু AIBৰ বিষয়াৰ লগতে ফৰেনচিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ইতিমধ্যে উদ্ধাৰ কৰা হৈছে দুৰ্ঘটনাগ্ৰস্ত চাৰ্টাৰ বিমানখনৰ ব্লেক বক্স বুধবাৰে স্বচ্ছ তদন্তৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে কেইবাটাও বিস্ফোৰক তথ্য দুৰ্ঘটনাত পতিত হোৱা পূৰ্বে বিমানখনৰ পৰা কণ্ট্ৰল ৰুমে পোৱা নাছিল কোনো ধৰণৰ মেডে কল দুই পাইলটৰ ককপিটৰ অডিঅ' শুনাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য এনেদৰে বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ইতিমধ্যে আৰম্ভ হৈছে বিমান দুৰ্ঘটনাৰ তদন্ত অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে বিমান দুৰ্ঘটনাস্থলীত DGCA আৰু AIBৰ বিষয়াসকল ফৰেনচিকৰ দল উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত চাৰ্টাৰ বিমানখনৰ ব্লেক বক্স বুধবাৰে স্বচ্ছ তদন্তৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৩১৩ কোটি টকাৰে নিৰ্মাণ কৰা ৫টা বৃহৎ আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ অৰুণোদয় পাব বিজেপিক ভোট দিলে বিনামূলীয়া চাউল পাব বিজেপিক ভোট দিলে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব বিজেপিক ভোট দিলে বিনা পইচাত দালি নিমখ তেল চেনি পাব কংগ্ৰেছক ভোট দিলে আমি কি পাম কংগ্ৰেছক ভোট দিলে আপোনালোকে পাব ধুতি লুঙ্গি সূতা আঠুৱা আৰু কম্বল লাগিব লাগিব কাবাক লাগিব নেকি মুকো নালাগে সেইকাৰণে আমি কংগ্ৰেছ এৰি দিছো কিমান আৰু ধুতি লুঙ্গি বিলাই থাকিব সেইকাৰণে অৰুণোদয় লাখপতি বাইদেউ আৰু সকলোতকৈ ডাঙৰ কথা লৰা ছোৱালীয়ে বিনা পইচাত চৰকাৰী চাকৰি এটা দুটা নহয় 1.5 লাখ লৰা ছোৱালীয়ে আজি বিনা পইচাত চৰকাৰী চাকৰি পাইছে আৰু উন্নতি আপোনালোকে চাওক আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ হ'ব কোনোবাই কল্পনাও কৰিব পাৰিছিলে নেকি আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ হল আজি আমাৰ গোলাঘাটত ক্যান্সাৰ হস্পিটাল হল মই মাজে মাজে আহি চাই থাকো আমাৰ গোলাঘাটত আগতে যোৰহাটত হৈছিল গুৱাহাটীত হৈছিল গোলাঘাটত মেডিকেল কলেজ হ'ব কোনেও ভবাও নাছিল গোলাঘাটত ক্যান্সাৰ হস্পিটাল হ'ব কোনেও ভবাও নাছিল আজি আমাৰ অলপ আগতে মই গোলাঘাটৰ নতুন ডিসি অফিস উদ্বোধন কৰি আহিছো এনেকুৱা ডিসি অফিস অসমত আৰু দ্বিতীয়টো নাই গোলাঘাটতে সকলোতকৈ ধুনীয়া ডিসি অফিস
আজি নিৰ্মাণ হৈছে দেৰগাঁৱৰ পৰা গোলাঘাট আজি ধোদৰ আলি ধুনীয়া হ'ল দেৰগাঁৱৰ পৰা পদুমণি হৈ ৰঙাজানলৈ ধুনীয়া ৰাস্তা হ'ল গোলাঘাট আৰু মেৰাপানীৰ মাজত নতুন ৰাস্তা হ'ল বাইদেউৰ কাৰণে যোৱাবাৰ যেতিয়া মই মেৰাপানীত গৈছিলো মই মেৰাপানীত কৈ আহিছিলো যে মেৰাপানীত আমি এখন কলেজ কৰিম আজি মেৰাপানীত কলেজো সম্পূৰ্ণ হ'ল এইবাৰ তাত আমি ল'ৰা ছোৱালীক এডমিশ্যন দিম আজি এই কথাবিলাক আগত কোনেও চিন্তা কৰা নাছিল ৰাস্তা ঘাট স্কুল কলেজ আৰু লগতে বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় মুকলি মঞ্চ নামঘৰ বিলাকলৈ আৰ্থিক সাহায্য আঠখেলীয়া নামঘৰ ইমান সুন্দৰ কৰি বনোৱা হৈছে আজি গোলাঘাটৰ উন্নয়নে এটা নতুন জীৱন পাইছে আমাৰ গোলাঘাট সমষ্টিত ৩৮,০০০ মহিলাই আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান পাইছে আমাৰ গোলাঘাট সমষ্টিত ৩৫,০০০ মহিলাই অৰুণোদয় পাইছে আজি আৰু ২,০০০ যোগ কৰি দিলো আৰু আমাৰ ইয়াতে নিযুত মইনা আঁচনিত ১৭,০০০ ছোৱালী উপকৃত হৈছে আপোনালোকে চিন্তা কৰক যোৱা ৫ বছৰত আমাৰ গোলাঘাটৰ আমাৰ অসমৰ জনজীৱনলৈ কিমান পৰিৱৰ্তন আহিলে এদিন আমাৰ অসমক মানুহে চিনি পাইছিলে বন্দুকৰ কাৰণে বোমা বিস্ফোৰণৰ কাৰণে আন্দোলনৰ কাৰণে আজি অসমক চিনি পাই মহিলা সবলীকৰণৰ কাৰণে আজি মানুহে অসমক চিনি পাই উন্নতি আৰু বিকাশৰ কাৰণে শ্ৰদ্ধা ৰাইজ এনেকুৱা ধৰণে আমি আগুৱাই গৈ থাকিব লাগিব আৰু এনেকে যদি আমি আগুৱাই গৈ থাকো এদিন আমাৰ ঘৰ গাঁও আৰু সমাজত কোনো সমস্যা নাথাকিব আজি চৰকাৰ আপোনালোকৰ লগত আছে আমি একেলগে চেষ্টা কৰিম যাতে আপোনালোক সকলোৱে লাখপতি বাইদেউ হ'ব পাৰে আৰু মই বিশ্বাস কৰো যে গোলাঘাটৰ প্ৰতিগৰাকী মহিলা আজি যোনে ১০,০০০ টকা পাইছে অহাবাৰ নিশ্চিতভাৱে ২৫,০০০ টকা পাবলৈও উপযুক্ত বুলি বিবেচিত হ'ব বাজেট অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২০৪৭ বিকশিত ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হোৱাৰ যাত্ৰা আৰম্ভ হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ধাৰাবাহিকভাৱে নৱম বাৰলৈ বাজেট দিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই গৌৰৱময় ক্ষণ ভাৰতীয় সংসদীয় ইতিহাসত লিপিবদ্ধ হৈ ৰ'ব আত্মবিশ্বাসেৰে ভৰা ভাৰত এতিয়া বিশ্বৰ বাবে আশাৰ ৰেঙনি আকৰ্ষণৰ কেন্দ্ৰ ভাৰত আৰু ইউৰ বাণিজ্যিক চুক্তি উজ্জ্বল ভৱিষ্যতৰ ইংগিত ভাৰতৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত কিমান উজ্জ্বল তাৰ উদাহৰণ এই চুক্তি বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন মুক্ত বাণিজ্য আৰু উচ্চাকাংক্ষী ভাৰত এখন মুক্ত বাণিজ্য আৰু উদীয়মান যুৱ প্ৰজন্মৰ ভাৰত এখন মুক্ত বাণিজ্য আৰু আত্মনিৰ্ভৰ ভাৰত ভাৰতৰ উৎপাদনকাৰীসকলে এই সুযোগ সদ্ব্যৱহাৰ কৰিব বুলি মোৰ বিশ্বাস মাদাৰ অফ অল ডিলছ হৈছে দেশৰ উদ্যোগী উৎপাদকসকলৰ বাবে ডাঙৰ সুযোগ এই সুযোগৰ সদ্ব্যৱহাৰৰ বাবে সকলোকে উত্তম মানৰ সামগ্ৰী উৎপাদনৰ আহ্বান ইউৰোপৰ বজাৰ দখলেই নহয় তেওঁলোকৰ হৃদয় জিনিব লাগিব এই চুক্তিয়ে দেশৰ মাছমৰীয়া কৃষক যুৱক প্ৰজন্মক ডাঙৰ সুযোগ দিব
এয়া আত্মবিশ্বাসী প্ৰতিযোগী উৎপাদনশীল ভাৰতৰ দিশত এক বৃহৎ খোজ ৰিফৰ্ম পাৰফৰ্ম ট্ৰান্সফৰ্ম এইবোৰ চৰকাৰৰ বিশেষত্ব এতিয়া আমি তীব্ৰ গতিৰে ৰিফৰ্ম এক্সপ্ৰেছত যাত্ৰা কৰিছোঁ সংসদৰ সকলো সদস্যক ধন্যবাদ সহযোগিতাৰ বাবে দেশে এতিয়া দীৰ্ঘদিনীয়া সমস্যাৰ পৰিৱৰ্তে দীঘলীয়া সমাধানৰ পথত আগবাঢ়িছে দীঘলীয়া সমাধানে বিশ্বতে বিশ্বাসৰ পাত্ৰ কৰিছে ভাৰতক আমাৰ প্ৰতিটো সিদ্ধান্ত ৰাষ্ট্ৰ আৰু জনগণৰ বাবে আমি প্ৰযুক্তি সমৰ্থক স্বীকাৰ কৰিম সমান্তৰালকে মানৱকেন্দ্ৰিক ব্যৱস্থা হ্ৰাস কৰিবলৈ নিদিওঁ সংবাদশীলতাৰ মহত্বক অনুধাৱন কৰি প্ৰযুক্তিৰ যুগলবন্দীৰে আগুৱাই যাম বুলিও উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ গণতন্ত্ৰ আৰু জনবিন্যাস বিশ্বৰ এক ডাঙৰ আশা এতিয়া সময় ব্যৱধানৰ নহয় এতিয়া সময় সমাধানৰ कल राष्ट्रपति जी का उद्बोधन 140 करोड़ देशवासियों के आत्मविश्वास की अभिव्यक्ति था एक 140 करोड़ देशवासियों के पुरुषार्थ का लेखा जोखा था और 140 करोड़ देशवासी और उसमें भी ज्यादातर युवा उनके एस्पिरेशंस को रेखांकित करने का बहुत ही सटीक उद्बोधन सभी सांसदों के लिए कई मार्गदर्शक बातें भी कल आदरणीय राष्ट्रपति जी ने सदन में सबके सामने रखी है सत्र के प्रारंभ में ही और 2026 के प्रारंभ में ही आदरणीय राष्ट्रपति जी ने सांसदों से जो अपेक्षाएं व्यक्त की हैं उन्होंने बहुत ही सरल शब्दों में राष्ट्र के मुखिया के रूप में जो भावनाएं व्यक्त की हैं मुझे पूरा विश्वास है कि सभी माननीय सांसदों ने उसको गंभीरता से लिया ही होगा और ये सत्र अपने आप में बहुत ही महत्वपूर्ण सत्र होता है ये बजट सत्र है 21वीं सदी का एक चौथाई हिस्सा बीत चुका है ये दूसरे चौथाई का प्रारंभ हो रहा है और 2047 विकसित भारत के लक्ष्य को प्राप्त करने के लिए ये महत्वपूर्ण 25 वर्ष का दौर आरंभ हो रहा है দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ অমিত শ্বাহৰ আগমনক লৈ ডিব্ৰুগড়ত সম্পন্ন হৈছে প্ৰস্তুতি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ডিব্ৰুগড়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিব অসমৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা কাইলৈ দিনৰ 11 বজাত ডিব্ৰুগড় খনিকৰ পথাৰত আয়োজন কৰা হৈছে এক বিশাল সভা ইয়াৰ উপৰিও অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব ডিব্ৰুগড় খনিকৰত আন্তঃৰাষ্ট্ৰীয় বহুমুখী ক্ৰীড়া প্ৰকল্পৰ লগতে 4টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব ৰাজ্যৰ 14টাকৈ জলাশয় খননৰো খনিকৰ পথাৰত আয়োজিত সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 1 লাখ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে সম্পূৰ্ণ হৈছে যাৱতীয় সকলো প্ৰস্তুতি তাৰপিছত ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ যাব অমিত শ্বাহ ধেমাজিত মিছিং সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিয়লি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ আহিব অমিত শ্বাহ গুৱাহাটীত ৰাজ্যিক বিজেপি কাৰ্যালয়ত এখন বৈঠকত অংশগ্ৰহণ কৰিব শুকুৰবাৰে সন্ধিয়া 7 বজাত পশ্চিম বংগলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গৃহমন্ত্ৰী ডাঙৰীয়া 29 তাৰিখে আহিব তেওঁ ৰাতি ডিব্ৰুগড়ত থাকিব ডিব্ৰুগড়ত আমাৰ 30 তাৰিখে তেওঁ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু কেইবাটাও অনুষ্ঠান আছে তাৰ পিছত তেওঁ ধেমাজিত আহিব
মিচিং কালচাৰেল ফেষ্টিভেলত যোগদান কৰিব। গধূলি তেওঁ গুৱাহাটীৰ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যাব, ৰাজনৈতিক কথা বতৰা আলাপ আলোচনা কৰিব আৰু নিশা 7 বজাত তেওঁ পশ্চিমবংগলৈ উভতি যাব। ৰাজ্যবাসীলৈ সুখবৰ লৈ আহি কাইলৈ ডিব্ৰুগড়ৰ খনিকৰত এখন জনসভাৰ সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহে এই গ্ৰাউণ্ডতে যিখন খনিকৰ খেলপথাৰত মই উপস্থিত আছোঁ, ইয়াতেই 4টাকৈ প্ৰকল্পৰ আধাৰশিলা কৰিব ৰাজ্যবাসীৰ বাবে আৰু এটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। এই তথ্যসমূহ লৈ মই বৰ্তমান সময়ত এটা প্ৰতিবেদন আগবঢ়াইছোঁ নিউজ 18ৰ দৰ্শকসকলক। আজি এই যি অনুষ্ঠানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহিব, তাৰ বাবে আজি নিশাৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আহি ডিব্ৰুগড়ত উপস্থিত হ'ব নিশাৰ ভাগত। তাৰ পাছতেই মনোহৰী যিখন ৰিজৰ্ট আছে তাত বোধহয় তেওঁ কটোৱাৰ পৰিকল্পনা আছে। তাৰ পাছতেই কাইলৈ দিনৰ ভাগত 11 বজাত এই খনিকৰ, মই বৰ্তমান ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত আছোঁ। এই খেলপথাৰত তেওঁ সেই জনসভা, য'ত 1 লাখ মানুহে অংশগ্ৰহণ কৰাৰ কথা বিজেপিৰ নেতৃত্বৰ লোকসকলে কৈছে, সেই জনসভা সম্বোধন কৰিব। এই প্ৰকল্পত এই যি খেলপথাৰত যি সভা হ'ব, সেই সভাতেই কেইবাটাও প্ৰকল্প, মই প্ৰকল্পসমূহ আচলতে জনাব খুজিছোঁ। 500 আসনযুক্ত যি খনিকৰৰ বহুমুখী ক্ৰীড়া প্ৰকল্প আছিলে, সেই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ শুভ উদ্বোধন কৰিব। এই প্ৰকল্পটোৰ যোগেদি অসমৰ ক্ৰীড়া, উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ যি সৰ্বাংগীন বিকাশত আচলতে সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। কাৰণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী এই শুভ উদ্বোধনৰ পাছতে প্ৰকল্পটোত খেলুৱৈসকল আহি খেলা ধূলা ইত্যাদি ব্যৱস্থাবোৰ পৰৱৰ্তী কামসমূহ আচলতে তাত সমাপন হ'ব। আৰু আমাৰ সদায় এখন ষ্টেডিয়ামৰ আকাল থাকে। এখন ষ্টেডিয়াম আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম পৰ্যায়ৰ ষ্টেডিয়াম, চিন্থেটিক ট্ৰেকৰ পৰা আদি কৰি খেলা ধূলা, ফুটবল গ্ৰাউণ্ড, ইনডোৰ গেমছৰ কাৰণে সকলো সুবিধা তাত কৰা হৈছে অত্যাধুনিক। আৰু সামগ্ৰিকভাৱে প্ৰস্তুতি তুংগত উঠিছে। মন্ত্ৰী, বিধায়ক, আমোলা আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি ইতিমধ্যে উপস্থিত হৈছে। প্ৰায় 10-15 দিনৰ পৰা এই খেলপথাৰখন তদাৰক কৰি থকা হৈছিলে, আজিও নিৰীক্ষণ কৰি থকা হৈছে। সূক্ষ্মভাৱে প্ৰত্যেকটো দিশত দৃষ্টি ৰখা হৈছে। এইখিনি সময়ত এই যি জনসভা আছে, জনসভা যি সম্বোধন কৰিব অমিত শ্বাহে, তাৰ বিষয়েও অৱগত কৰিছোঁ। তাৰ লগতে অমিত শ্বাহে ইয়াৰ পাছত ডিব্ৰুগড়ৰ 11 বজাত যিখন সভা হ'ব কাইলৈ, আৰু এই সভাৰ পাছতে তেওঁ ধেমাজিলৈ যাবগৈ। মিচিং জনগোষ্ঠীয় এক অনুষ্ঠান আছে, তাত অংশগ্ৰহণ কৰিব। অংশগ্ৰহণ কৰাৰ পাছত তেওঁ পুনৰ মোহনবাৰী বিমানবন্দৰৰ পৰা তেওঁ গুৱাহাটীলৈ গুচি যাবগৈ। এয়া অমিত শ্বাহৰ ভ্ৰমণৰ যি কাৰ্যসূচী আছে, সেয়া নিউজ 18ৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিলোঁ খনিকৰ খেলপথাৰৰ পৰা। মাহমৰাত পুনৰ প্ৰাৰ্থিত্ব লাভৰ ইংগিত পোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে মন্ত্ৰী যোগেন মহন। মুখ্যমন্ত্ৰীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি সমষ্টিটোৰ উন্নয়নৰ বাবে পূৰ্বতকৈ অধিক তৎপৰতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকী। বহু কাম হৈছে যদিও সমষ্টিটোত এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলি স্বীকাৰ কৰে মন্ত্ৰী যোগেন মহনে। ইপিনে বিৰোধী বৰ্তমান অস্তিত্ব ৰক্ষাৰ বাবে ব্যস্ত হৈ আছে বুলিও কটাক্ষ কৰে যোগেন মহনে। যদি মোক দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰে সমষ্টিটোৰ তৃতীয়বাৰৰ কাৰণে, মই নিশ্চয় পূৰ্বতকৈ অধিক কৰ্মতৎপৰতাৰে ৰাইজক সেৱা কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আৰু বহুখিনি কাম হৈছে আৰু বহু কাম হ'বলৈ বাকীও আছে। আৰু 10টা বছৰ এনেধৰণৰ এটা সমষ্টি, পিছ পৰি থকা সমষ্টি উন্নয়নৰ শীৰ্ষলৈ নিয়াটো সম্ভৱো নহয় আৰু কিছু কষ্ট কৰিবলগীয়া আছে। গতিকেলৈ মই ভাবোঁ গাঁৱে পোহে বাট-পথ, স্কুল, কলেজ, বিভিন্ন নিবনুৱা সমস্যা, এনেধৰণৰ বহুখিনি সমস্যা আছে। আৰু সেইখিনি যদি অহা ৰাইজে যদি এইখিনি দলে টিকেট দিয়ে, ৰাইজে ভোট দিয়ে, এতিয়া দলৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি আগ্ৰহ কৰিছে, তেতিয়াহ'লে মই আকৌ ৰাইজৰ সেৱা কৰিবৰ কাৰণে মই নিশ্চয় আগবাঢ়ি যাম আৰু ৰাইজৰ সহযোগ লাগিব। গতিকে আজিকালি জনসাধাৰণৰ মানসপটৰ পৰা বিৰোধী নাইকিয়া হৈ গৈছে। কংগ্ৰেছটো একেবাৰে আজি মই দেখিছোঁ তেওঁলোকৰ বুথ সমিতি বা এটা দলৰ কাম কৰিবৰ কাৰণেও তেওঁলোকৰ মানুহ তেওঁলোকৰ হাতত নাইকিয়া হৈছে। নতুন দল গঠন হৈছে আৰু গতিকে এইবিলাকে যে পূৰণ কৰিব, বাকী দলসমূহে যিখিনি কৰিবলগীয়া কাম এই চৰকাৰখনে কৰি আছে। আজি অসম চুক্তি, আজি শ্বহীদসকলৰ ত্যাগক, আজি অসম প্ৰতিটো দফা কাৰ্যকৰী, জনজাতিকৰণৰ পৰা আদি কৰি সকলোখিনি ক্ষেত্ৰত যেনেধৰণে এইখন চৰকাৰে কৰিবলগীয়া আছে কৰি আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কামখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব লাগে, তাৰো আমি প্ৰেছাৰ দি আছোঁ। গতিকে এইখিনি আঞ্চলিকতাবাদী চিন্তাধাৰাৰ এখন ৰাষ্ট্ৰীয় দল। মই সেইকাৰণে কৈছোঁ যে আঞ্চলিকতাবাদী মানে মোৰ নিজৰ আঞ্চলিকতাবাদ কাক কয়, নিজৰ অঞ্চলৰ মানুহখিনিক থলুৱা খিলঞ্জীয়া মানুহক সহায় কৰাটো আমিতো 100% কৰি আছোঁ। আৰু সেইটোহে আচল আঞ্চলিকতাবাদ। মুখত আঞ্চলিকতাতকৈ যদি কোনোবা ৰাষ্ট্ৰীয় দলৰ পৃষ্ঠপোষকত থাকোঁ বা আমি কোনোবা কাৰোবাৰ ভৰিত ধৰি আমি যদি ক'ৰবাত ক্ষমতা দখল কৰিব বিচাৰোঁ, সেইটো আঞ্চলিকতাবাদ নহয়।
মহানগৰীত কৰ ফাঁকি দিয়া অসাধু ব্যৱসায়ৰ পৰা বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ জিএছটি বিভাগে চলোৱা অভিযানত বাবুলাল গুপ্তা নামৰ ব্যৱসায়ীজনৰ পৰা 1.5 কোটি টকা কৰ সংগ্ৰহ মহানগৰীৰ ভূতনাথ আৰু পামহি দুটাকৈ স্থানত চলিছিল জিএছটি অভিযান কৰ ফাঁকি দি বাবুলাল গুপ্তা নামৰ ব্যৱসায়ীজনে দীৰ্ঘদিনে চলাইছিল প্লাষ্টিক বেপাৰ ব্যৱসায় ভুৱা চালান আৰু ইনভয়েচ নোহোৱাকৈ অবৈধভাৱে প্লাষ্টিকসমূহ কঢ়িয়াইছিল বিভিন্ন স্থানলৈ পুনৰ মিয়া যুৱকৰ ধৰ্ষণৰ বলি হৈছে উদালগুৰিৰ 2 হিন্দু কিশোৰী গুৱাহাটীলৈ ফুচুলাই নি 2 হিন্দু কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত আইনুল আলী আৰু ইকবাল হুছেইনক উদালগুৰিৰ পৰা প্ৰৰোচনাৰে 2 কিশোৰীক লৈ গৈছিল গুৱাহাটীলৈ কিশোৰী দুগৰাকীক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল 2 লম্পটে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত উদালগুৰি আৰক্ষীয়ে গুৱাহাটীৰ পৰা উদ্ধাৰ কৰে 2 কিশোৰীক ইতিমধ্যে আৰক্ষীয়ে 2 অভিযুক্তক প্ৰেৰণ কৰিছে কাৰাগাৰলৈ কলিয়াবৰৰ সামধৰা গাঁৱত হুকাবহ ঘটনা বন্যহস্তী আক্ৰমণত নিহত হৈছে এজন বনকৰ্মী নিহত বনকৰ্মীজন শিলঘাট বনখণ্ডৰ দিলীপ কোঁৱৰ পুৱতি নিশা সামধৰা গাঁৱত বন্যহস্তী খেদিবলৈ যাওঁতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা গুৰুতৰভাৱে আহত দিলীপ কোঁৱৰক জখলাবন্ধা চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে নিহত বনকৰ্মীৰ ঘৰ হৈছে লাওখাত বনকৰ্মীজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত দুৰ্ভাগ্যজনকভাৱে আমি এজন আমাৰ ষ্টাফ হেৰুৱাইছোঁ আজি ডিউটি কৰি থকা অৱস্থাত এজন বনৰীয়া হাতীয়ে মানে মানুহজন এটেক কৰিছে এইটো চামধৰা গাঁও নামটো দিলীপ কোঁৱৰ আপোনালোকৰ ষ্টাফৰে আছিলে হয়নে আমি ষ্টাফৰ ডিউটি কৰি থকা অৱস্থাত খেদি আহিছোঁ 3:30মান বজাত ঘটনাটো হৈছিলে হাতী আগবেলাতে আহি আপোনাৰ গোটেইখন ঘূৰি ফুৰিছে একদম বাঘৰ চুকলৈকে আমাৰ এইখিনিৰ পৰা একদম গোটেইখন ঘূৰি আছে তাৰপৰা গোটেই ৰাইজ আই মাতৃ সকলোৱে চাই আছে ৰখীয়া হৈ আছে তাৰপৰা 3:30মান বজাত হাতীটো ওলাই আহিল আমাৰ এইখিনিতে দুৱাৰমুখতে আছিলে ফৰেষ্টাৰ গাৰ্ড কেইজন তেওঁলোকে টকিবই নোৱাৰিল কেইজনমান দৌৰ মাৰিল আৰু এজন আমাৰ ভিতৰ ফালে এনেকৈ সোমাই গৈছিল এই টমটমখন থকা ফালে তেওঁ হাতীজন গৈ ঘৰটো ঠেলা মাৰি ভাঙি তেওঁক উলিয়াই আনি তেওঁক মাৰিছে ৰাজ্যত অচিনাকি লোকৰ বিৰুদ্ধে উচ্ছেদ চলি থকাৰ সময়তে কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত অচিনাকি লোকৰ ভূমি বেদখল কলিয়াবৰৰ শিলঘাটৰ বিহডুবিৰ জনাঞ্চলৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিচৰত বৃদ্ধি হৈছে অচিনাকি লোকৰ বেদখল প্ৰায় 1000 বিঘা মাটি হাবি জংঘল চাফা কৰি হাল বাই খেতিৰ বাবে যুঁজা চলাইছে অচিনাকি লোকে শিলঘাটৰ কোনো দালালে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অচিনাকি লোকক শ বিঘা চৰকাৰী ভূমি লিজত দিয়াৰ অভিযোগ কৰিছে স্থানীয় লোকে এই ক্ষেত্ৰত নিৰ্বিকাৰ ভুমুৰাগুৰি বনখণ্ডৰ বন বিষয়া তথা সংশ্লিষ্ট বিষয়া অচিনাকি লোকৰ এই আগ্ৰাসনত শংকিত হৈ পৰিছে এতিয়া স্থানীয় লোক এইখিনি মাটিত এতিয়া মাটিখিনি বেলেগ কিছুমান মুছলিম মানুহ আহি পেলাই ইয়াত দখল কৰি আছে সেই মানুহবিলাকক আমি চিনি নাপাওঁ গতিকে এইখিনি কাম বন্ধ কৰিব লাগে কিন্তু ইয়াতে ধৰক অচিনাকি কিছুমান মানুহ আহি পেলাই মাটি দখল কৰিছে আমাৰ হিন্দু মানুহে এইখিনি মাটি কৰি আছিলে এইখিনি মাটিও সব মানে কাজিয়া চাজিয়া কৰি পেলাই আহি পেলাই দখল কৰিছে তেওঁলোকে ক'ৰ মানুহ কি কথা ইয়াত থাকিব তাৰ উপৰিও বেলেগ বেলেগ বস্তু আছে না হাতী আহে গঁড় আহে বহুত বস্তু আহে ইয়াত লাহে লাহে গাঁও হ'ব আমাৰ গাঁৱতে ধৰক এতিয়ালৈকে এই বিডুবি গাঁওখনত এতিয়া চাওক কিছু সংখ্যক মুছলিম মানুহ আমি চিনি নাপাওঁ তেওঁলোকে আহি পেলাই ইয়াতে খেতি কৰিছে খেতিৰ ওপৰত আমাৰ ছোৱালী হওক বোৱাৰী হওক এজনী ছোৱালীক তেওঁলোকে পলুৱাই লৈ গৈছে বুকুত খাদ্যত বিক্ৰিয়াৰ ভয়ংকৰ ঘটনা শিশুসহ 48 জন লোকক চিকিৎসালয়ত ভৰ্তি 3খনকৈ গাঁৱত সংঘটিত হৈছে বিষক্ৰিয়া ঘটনা সংকটজনক অৱস্থাত দুজনক জিএমচিএছলৈ প্ৰেৰণ কৰা হৈছে বকুৰ জয়েপাৰা ৰংচেপাৰা আৰু ভুগদাবাৰী ৰাইজৰ মাজত লাগিছে হাহাকাৰ বাথৌ পূজাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পিছতে অসুস্থ হোৱাৰ সন্দেহ কৰা হৈছে বকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 30 জনৰো অধিক ৰোগী চিকিৎসাধীন ডিম্পল বড়ো আৰু তুচুৰাম বড়ো সংকটজনক অৱস্থাত জিএমচিএছলৈ প্ৰেৰণ কৰা হৈছে বকুস্থিত 2-3খন ব্যক্তিগত হস্পিটেলতো ভৰ্তি কৰোৱা হৈছে ৰোগীসকলক চিপাঝাৰৰ ঐতিহাসিক খটৰা সত্ৰত ৰঘুনাথৰ আশীষ ল'লে মন্ত্ৰী অতুল বৰাই প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাক লগত লৈ ৰঘুনাথৰ ওচৰত মন্ত্ৰী অতুল বৰাই আগবঢ়ালে নৈবত্য খটৰা সত্ৰত মন্ত্ৰী অতুল বৰাক সংগ দিয়ে চিপাঝাৰৰ অগপ কৰ্মীসকলে
ৰঘুনাথৰ আশীষ লোৱাৰ পিছতে দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী অতুল বৰাই। নিৰ্বাচনৰ প্ৰাক্ষণত জয়নাথ শৰ্মাক লগত লৈ অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই খটৰা সত্ৰত আশীষ লোৱাক লৈ বিশেষ ইংগিত বহন কৰিছে। আৰু আমাৰ উপসভাপতি মহোদয়ে আৰু আমাৰ মই এই সত্ৰলৈ আহিম বুলি বহুতবাৰ ভাবিছিলোঁ যদিও হোৱা নাছিল, কিন্তু আজি আহি মই অত্যন্ত আনন্দিত হৈছোঁ আৰু পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ। মই বহুত কথা জানিলোঁ, তথ্য সম্বলিত কেতবোৰ পুস্তিকাও আমাক দিছে, গতিকে আৰু আমি যথেষ্ট কথা নিশ্চয় জানিব পাৰিম। এতিয়া আপোনালোকে সুধিছে মোক ৰাজনীতিৰ কথা, তো ৰাজনীতিটো নুসুধিলে আজিৰ দিনটোত ভাল। আৰু হয়, দলৰ কাম কাজ আমি কৰিয়ে আছোঁ। দলৰ কাম কাজ ৰাজ্যখনৰ বহু সমষ্টিত আমাৰ শিপা আছে, কাৰণ 85 চনৰ পৰা বিভিন্ন সময়ত বিভিন্ন সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। গতিকে দলটোক আমি আটাইতকৈ আগস্থান দিওঁ। গতিকে দলৰ স্বাৰ্থ হৈছে মূল কথা। আৰু আপোনালোকে জানেই যে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। আমি পুৰণা এলাই NDAত আমি আছোঁ। গতিকে নিৰ্বাচন আহিছে, সন্মুখত নিৰ্বাচন আছে। আমি কম দিনৰ ভিতৰতে যিহেতু বিজেপিৰ লগত আমি মিত্ৰতাত আছোঁ, আমি বেলেগকৈ খেলাৰ কথাটো ভবা নাই। আমি মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আমি কথা ভাবিছোঁ। এজন ভাইকে আনজন ভাইকৰ মাটি কাঢ়ি ল'ব বিচাৰিলে কাজিয়া লাগে। অগপৰে মিত্ৰতা সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিয়ে য'ত আছে তাত থাকিলে কোনো সমস্যা নাই বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আচলতে বিজেপিয়ে যিহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব, গতিকে অগপৰ শক্তি আগতকৈ বাঢ়িব নে অগপৰ শক্তি আগতকৈ কমিব? শক্তি বিজেপিৰো নাবাঢ়ে, এজিপিৰো নাবাঢ়ে। য'ত আছিলোঁ তাতে থাকিব, একেধৰণে থাকিব। কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো? কাঢ়াটোতো বেয়া কথা। গতিকে এজিপি য'ত আছিল তাতে থাকিব, বিজেপি য'ত আছিল তাতে থাকিব, BPF য'ত আছিল তাতে থাকিব। পাৰিলে আমি UPPLৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰোঁ ভাল। এতিয়ালৈকে ওলাব পৰা নাই, কাৰণ তেওঁলোকে নিজৰ ভিতৰতে কথা পাতি ল'লে ভাল। মই বড়ো সমাজৰ ৰাজনীতিত মই সোমালে তাৰ প্ৰতিক্ৰিয়াও হ'ব পাৰে, মই সোমোৱা নাই। কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব। ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে। সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই। চিটৰ নামবিলাক বদলিব পাৰে। ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল, এতিয়া নতুন জালুকবাৰী হ'ল। গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে, তাতে এজিপিক লাগে, তাতে বিজেপিক লাগে, কমলপুৰক লাগে। চিটবিলাক পৰিৱৰ্তন হ'ব পাৰে, কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই। লগত আমি এজিপিক এইটোও কৈছোঁ, যিটো অখিল গগৈও কংগ্ৰেছক কৈ আছে, যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে, থাকে চব দলৰ, অতুল বৰাৰ ওপৰতো হেঁচা থাকিব, আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক, আমি একদম বেয়া নাপাওঁ। সেইটো আমি মুকলি কৰি দিছোঁ, যিটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই, কিন্তু আমি মুকলি কৰি দিছোঁ। এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰোঁ। মাত্ৰ কেইটামান চিটত আমি কেণ্ডিডেট নিদিওঁ, তাত আমি এজিপিক সহায় কৰিম। বাকী জেগাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব, তেওঁলোকৰ MLA জিকিলেওতো আমাকেই সমৰ্থন কৰিব। ৰমেন্দ্ৰ নাৰায়ণ কলিতা হতাশাত ভুগিবলগীয়া কিবা ফলাফল তেওঁ উঠক। ছাপ'জ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে, চেণ্ট্ৰেল গুৱাহাটীত লাগে, তেওঁ উঠক। আমি উঠিলোঁ, যোন জিকিলে জিকিলে আৰু তাতে কি ক'বলগীয়া আছে। কিন্তু যদি বিজেপি উঠিব নালাগে, দুটা বস্তু আছে। এটা এজিপি উঠিব লাগে, সেইটো এটা বেলেগ কথা, উঠাতটো আমি বাধা নিদিওঁ। বোলে বিজেপি উঠিব নালাগে, সেইটো আলোচনা হ'ব। আৰু সেইটোৰ চিট যোৱাবাৰ যিমান আছিল 1 প্লাছ মাইনাছতে আমি চেছ কৰিম। ঘোষণা হৈ গ'ল নিৰ্বাচনৰ ফলাফল। বিৰোধীক কটাক্ষ কৰি মন্তব্য মুখ্যমন্ত্ৰী। বিৰোধী মিত্ৰতা হ'লেও বিজেপিক পৰাস্ত কৰিব নোৱাৰিব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। অসমত এতিয়া মই ইয়াত আপোনালোকৰ লগত বহি আছোঁ, একদম ৰিলেক্স আছোঁ নে নাই?
তাৰমানে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে। আপোনালোকেও 10জনক গৈ সুধিব। মই বহুত দিনৰ পৰা ৰাজনীতিত আছোঁ, 25 বছৰ হৈ গ'ল। যেতিয়া অলপ টেনশ্যন আছিল, মোৰ মুখতো টেনশ্যন দেখিছিলে। এতিয়া একো নাই। ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব। বাকী 25টা সিট বা 22টা সিটত মিত্ৰতা হয়, মিত্ৰতা নহয়, এইবিলাক মই চকুৱে দিয়া নাই। কাৰণ মিত্ৰতা হ'লেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব, মিত্ৰতা হ'লেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব, মিত্ৰতা হ'লেও লখিমপুৰ, ধেমাজি, যোৰহাট, ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে। শিলচৰ, কৰিম, শ্ৰীভূমি ক'তো এইবাৰ আমাক হৰুৱাব নোৱাৰে। আমাৰ ছিটকেইটাত আমি অলৰেডি পজিশ্যনত আহি গৈছোঁ। কলম্বিয়াত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত। ভয়ংকৰ বিমান দুৰ্ঘটনাত সাংসদসহ 15জন যাত্ৰী মৃত্যু। আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন বিধানসভাৰ প্ৰাৰ্থীও আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখনত। বিমানখন অৱতৰণৰ সময়তে ভেনিজুৱেলাৰ সীমান্তৰ সমীপত সংঘটিত হয় দুৰ্ঘটনা। নিহত হোৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল কলম্বিয়াৰ চেম্বাৰ অৱ ডেপুটিজৰ সদস্য ডাইজেন্স কুৱেণ্টৰ আৰু নিৰ্বাচনী প্ৰাৰ্থী কাৰ্লোছ ছালচেডো। অৰ্থাৎ হঠাৎ বিমান এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। কলম্বিয়াৰ কুকুটা চহৰৰ পৰা উৰা মাৰিছিল যাত্ৰীবাহী বিমানখন। দুপৰীয়া আকানাত অৱতৰণ কৰাৰ কথা আছিল, কিন্তু অৱতৰণ কৰাৰ কিছু সময় পূৰ্বে বিমানখনে এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। দীৰ্ঘ সময় ধৰি যোগাযোগ নোহোৱাৰ পিছত বিমানখনৰ অনুসন্ধান চলাই বিভাগীয় কৰ্তৃপক্ষই। পাছত ছাটানা ফ্লাইট 8895 নামৰ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত 13জন যাত্ৰী আৰু 2জন ক্ৰু মেম্বাৰ আছিল। CPI প্ৰাৰ্থী ঘোষণাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। আমাৰ অলপ পলম হোৱাৰ বাবে মিত্ৰ দলৰ খং উঠিছে। শীঘ্ৰে আন দলৰে মিত্ৰতা হ'ব কংগ্ৰেছৰ। 100খন আসন কংগ্ৰেছলৈ ৰাখি 26খন এৰি দিব বুলি কৈছে সভাপতি গৌৰৱ গগৈ। উপযুক্ত প্ৰাৰ্থী পালে নাজিৰাও এৰি দিবলৈ সাজু বুলি ক'লে দেৱব্ৰত শইকীয়াই। এতিয়াও আশাবাদী, তেখেতসকলে নমিনেশ্যন দিয়াকৈ নাই। আমিতো যেনেকৈ কিছুমান আমাৰ প্ৰথাও আছে যে আমাৰ ঘৰৰ পৰা ওলাই যাব বুলি এটা অনুষ্ঠান কৰে, আকৌ মাক দেউতাকে বুজাই আনিলে তেওঁৰ বিয়া বাৰু কৰি পেলাই একদম ঘৰুৱা হৈ যায়। মানুহৰ এনেকুৱা অভিমান হয়, সেইটো আমাৰ কিতাপতে আছে। ঠিক তেনেকৈ আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে যিসকল মিত্ৰ দল। তথাপিতো খুব সোনকালেই চেষ্টা কৰি আছোঁ। কিন্তু 100খন আসনত খেলিম বুলি গৌৰৱ গগৈয়ে নিৰন্তৰভাৱে কৈছে। হয় হয়, 100খন কৈ আছে। হয়, আমি সেইকাৰণে 26খন আসন বাকীবিলাকৰ কাৰণে আসন মুকলি ৰাখিছোঁ। আৰু আপোনাৰ নাজিৰা সমষ্টিও খালি CPI বিচাৰিছে। মইতো কৈছোৱেই, মোতকৈ উপযুক্ত থাকিলে দিম। এইটোনো কি নতুন কথা হ'ল? এইটোতো মই আজি এবছৰ ধৰি কৈ আছোঁ। CPI হওক বা অন্য দলেই হওক, খালি বিজেপিক এৰি দিয়া কথা নাই। সেই গতিকে তেওঁলোকে যদি উপযুক্ত বুলি ভাবে, মইতো অফাৰ দি থৈছোঁ। ইয়াত মোৰ কাৰণে কোনো এইটো মানে ইট ইজ নট ছাৰপ্ৰাইজিং ফৰ মি। নলবাৰী ঘগ্ৰাপাৰত চুৰি ঘটনা সংঘটিত হৈছে। গ্ৰামোন্নয়ন পঞ্চায়ত সচিবৰ ঘৰত চোৰে চলাইছে লুটপাট। বংশী বৈশ্য নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ 5 লক্ষাধিক টকাৰ সোণৰ গহনা আৰু নগদ ধন লুটি নিলে চোৰে। বুধবাৰে সন্ধিয়া সংঘটিত হয় চুৰি ঘটনা। চুৰি ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰ আৰক্ষীৰ তদন্ত অব্যাহত। ডিব্ৰুগড় সল্টব্ৰুক স্কুলৰ ছাত্ৰ সন্ধানহীন। বুধবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন। সন্ধানহীন ছাত্ৰজনৰ নাম হৈছে বৰ্ণৱ শইকীয়া। 10ম শ্ৰেণীত অধ্যয়নৰত বৰ্ণৱ চিকিৎসক দিগন্ত শইকীয়াৰ পুত্ৰ। ৰঙিয়াৰ বালিসত্ৰত ঐতিহাসিক সবাহ মহোৎসৱ। প্ৰায় 500 বছৰ পুৰণি পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানত 20 সহস্ৰাধিক ভক্তই উৰে নিশা আৰিয়া প্ৰজ্বলন কৰে। দিনটো উপবাসে থাকি সন্ধিয়াৰ পৰা ভক্তসকলে সৰিয়হ, তেল আৰু শংকু আকৃতিৰ শলিতাৰে কলগছৰ ওপৰত চাকি জ্বলাই আৰিয়া প্ৰজ্বলন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ভক্তৰ আৰিয়া প্ৰজ্বলনৰ দৃশ্যই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। লোকবিশ্বাস অনুসৰি এনেদৰে আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। প্ৰতি বছৰে বালিসত্ৰৰ সবাহ মহোৎসৱত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। ইয়াৰ এটা বৈশিষ্ট্য হৈছে সিধা গ্ৰহণ কৰা। উপবাসে থকা ভক্তৰ বাবে নিৰামিষ আহাৰৰ ব্যৱস্থা কৰে স্থানীয় লোকে। বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱ প্ৰায় 450 বছৰ অতিক্ৰম কৰিছে। 450 বছৰ হৈছে আৰু অতীজৰ পৰা এইখন সত্ৰই অন্য সত্ৰৰ দৰে আধ্যাত্মিকভাৱে সদায় সুউচ্চ। ইয়াত ধৰ্মীয় চিন্তা চেতনাৰ আমাৰ অনুষ্ঠান হ'ব পৰিচালিত আৰু আধ্যাত্মিকভাৱে এইখন সত্ৰৰ আমাৰ কাম কাজ পৰিচালিত হয়।
আজি বিশেষকৈ আৰিয়া প্ৰজ্বলন কাৰ্যসূচী আৰু এই আৰিয়া প্ৰজ্বলন কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্ত আহি ইয়াত নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে আৰিয়া প্ৰজ্বলন কৰিছে আৰু অন্য চাকিতকৈ এইটো চাকি সদায় ব্যতিক্ৰম আপোনালোকে দেখিছে আৰু যিসকল ভক্ত লঘোণে থাকে তেখেতসকলক সিধা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু 22খনকৈ উপ সমিতিয়ে বিভিন্ন ধৰণৰ কাম কাজ ৰূপায়ণ কৰি আছে আৰু ভৱিষ্যত দিনত এইখন সত্ৰত নিজৰ মনোবাঞ্ছা পূৰণ হয় বুলি এটা প্ৰবাদ আছে যিহেতু বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ অধিক সমাগম ঘটিব বুলি আমি আশা কৰিছোঁ। হাতী মানুহৰ সংঘাতে ৰাজ্যজুৰি তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে হাতীৰ লগত বন্ধুত্ব কৰি হাতীৰ জন্মদিন উদযাপন কৰি চলাই আহিছে এজন যুৱক। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰিছে যুৱকজন কলিয়াবৰৰ কুলিডুংগাৰ বিপিন কাশ্যপ। হাতীৰে প্ৰায় 15টা বছৰ সম্পৰ্কৰে ৰাখি গঢ়ি তুলিছে এক প্ৰগাঢ় বন্ধুত্ব। কলিয়াবৰৰ কুলিডুংগাৰ বিপিন কাশ্যপে শেহতীয়াকৈ প্ৰিয়াঞ্চি নামৰ হাতী পোৱালিটোৰ এবছৰীয়া জন্মদিন উদযাপন কৰি সামাজিক মাধ্যমত লাভ কৰিছিল বিশেষ চৰ্চা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে বিপিন কাশ্যপৰ সেই বিশেষ ভিডিঅ'। লগতে প্ৰশংসা কৰিছে যুৱকজনক। প্ৰকৃতিপ্ৰেমী বিপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ছাফাৰীৰ বাবে অনা হাতীক বহু বছৰ ধৰি কলগছ যোগান ধৰি আহিছে। প্ৰথম অৱস্থাত ককা দেউতা হাতী আৰু নাতি বোলছবিৰ ব্ৰিকুডৰ নামৰ হাতীৰ লগত মাউতৰ কাম শিকা বিপিন এতিয়া সকলোৰে হাতীৰ মৰমৰ। Happy birthday, Momo. Happy birthday, Momo. Happy birthday to you. Happy birthday to you. Happy birthday to you, Piansi. Happy birthday, Momo. এই আমাৰ মমৰ বাৰ্থডে এইদৰে আমি পালন কৰি আছোঁ। শিৱা এইফালৰ পৰা দেখুৱা এই আমাৰ মম আৰু চাওক মম এতিয়া মোৰ নিচিনা ওখ হৈ গ'ল আৰু মমৰ আজি 1 বছৰ সম্পূৰ্ণ হ'ল। জন্তু হয় ন কেক ভাল নাপায় তাৰ ফ্ৰুট ভাল পায় সেইকাৰণে ফ্ৰুট সৰহকৈ বেছিকৈ আনিলোঁ। তো চবেই মিলিজুলি একেলগে খুৱাই আছোঁ। চাওক আমি হাতী বন্ধু হাতীক ভাল পাওঁ প্ৰকৃতিক ভাল পাওঁ জীৱনটোক ভাল পাওঁ চৰাই চিৰিকটিক ভাল পাওঁ গছ গছনিক ভাল পাওঁ ভাল পোৱাৰ মাজতে এনেকৈ চলি আছোঁ। যি সময়ত হাতী মানুহৰ সংঘাত হৈছে সেই সময়তে হাতীৰ লগত বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি এতিয়া জনপ্ৰিয় হৈ পৰিছে কলিয়াবৰৰ এজন যুৱক। কলিয়াবৰৰ কুলিডুঙা গাঁৱৰ বিপিন কাশ্যপ এই যুৱকজনে হাতীক মৰম চেনেহ কৰি হাতীৰ লগত এক বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলি একেবাৰে জনপ্ৰিয় হৈ পৰিছে সামাজিক মাধ্যমত। আৰু শেহতীয়াকৈ হাতীৰ জন্মদিন পালন কৰি তেওঁ অধিক জনপ্ৰিয় হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীয়েও তেওঁ সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই মুহূৰ্তত যিহেতু আমি বিপিন কাশ্যপৰ লগতে আছোঁ আমি দেখুৱাইছোঁ এনেদৰে তেওঁ হাতীৰ লগত দীৰ্ঘদিন ধৰি এক সম্পৰ্ক গঢ়ি তুলিছে বন্ধুত্বসুলভ সম্পৰ্ক। আৰু সেই হাতী যিসমূহ তেওঁ হাতীক কেনেদৰে তেওঁ প্ৰতিপালন কৰে হাতীক কেনেদৰে খাদ্য যোগান দিয়ে সেইসমূহ ভিডিঅ' তেওঁ প্ৰস্তুত কৰি সামাজিক মাধ্যমত তেওঁ সেয়া প্ৰচাৰ কৰে আৰু তাৰ পিছতে তেওঁ অধিক জনপ্ৰিয় হৈ পৰিছে। আপোনাৰ কাষলৈ আহিছে আপুনি কেতিয়াবা এই হাতীৰ লগত জড়িত হৈ আছে? হয় নমস্কাৰ। মই হাতীৰ লগত আজিলৈ 15 বছৰমান হ'ব 2012 চনৰ পৰা হাতীৰ লগত জড়িত আৰু হাতীৰ লগত হাতীক মই কাজিৰঙা যোনবিলাক এলিফেণ্ট চাফাৰী হাতী ব্যক্তিগত হাতীক কলগছ দিয়া অনা মই কৰোঁ। আমাৰ কলিয়াবৰ লাচিতৰ গড় ইফালে ভুৰবন্ধা বৰগুলি সিফালৰ পৰা কলগছ আনি গাড়ীৰে বাগৰিত লৈ যাওঁ বুঢ়া পাহাৰ সিফালেও হাতীক খুৱাওঁ আৰু এনেকৈ হাতীৰ লগত আছোঁ আৰু হাতীক মৰম কৰোঁ প্ৰকৃতিক ভাল পাওঁ মই সেয়াই ক'ব বিচাৰোঁ। আৰু হাতীক মই যিকোনো কওঁ মানে মোৰ কথাটো বুজে তেনেকুৱা আৰু লক্ষী নমস্কাৰ দিয়া ধুনীয়াকৈ মই নমস্কাৰ দিয়া একদম ধুনীয়াকৈ দিয়া মোক চুমা দিব কোৱা নাই নমস্কাৰ দিয়া আৰু পাগলিটো চাকচোন কি কৰি আছে তাক চুমা দিব লাগে চুমা দেচোন দে এইফালে দে চুমা দে ঐ গজ কি হ'ল এয়া তেনেকুৱা আৰু এইবিলাকত ভাল পোৱা আমাৰ। আপুনি এটা হাতী পোৱালি আপুনি জন্মদিনো পালন কৰিছিলে জন্মদিন পালন কৰিছে সেই ভিডিঅ' কিন্তু অধিক জনপ্ৰিয় হৈ পৰিছে। হয় মানে পিয়াঞ্চি যোনটো নতুনকৈ পোৱালি যোনটো বাৰ্থডে গ'ল তাৰ মই একদম তাৰ মাকৰ পেটৰ পৰাই পাইছোঁ আৰু কাঞ্চি তাৰ যোন মাক হয় তাৰ লগত মানে বহুত আগৰ পৰাই চিনাকি তো সিহঁতক খুৱাই থাকোঁ। পিয়াঞ্চি হ'ল পিয়াঞ্চিটো আমাৰ ঘৰতে ৰাখিছোঁ 6-7 মাহ তাতেই ডাঙৰ হ'ল। এতিয়া পিয়াঞ্চি পাহাৰত আছে বৰ্তমান কিন্তু তাৰ 22 জানুৱাৰীত বাৰ্থডে গ'ল ধুনীয়াকৈ বাৰ্থডে পালন কৰিছে আপুনি চাইছেই চাগে আৰু সামাজিক মাধ্যমত বহুত ভাইৰেলো হৈছে মোক। হয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও শ্বেয়াৰ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জনাওঁ এই যে ছাৰৰ যোনটো ফিল্ম কৰিছিলে ককা দেউতা হাতীৰ এই তাহানিৰ দিনত সেইটো দেখি মোৰ ভাল লাগিছে। তাৰ পৰাই মই কিবা এটা যোন মানে হাতীক মৰম কৰোঁ ভাল পাওঁ তেনেকুৱা হৈ গৈছে। আৰু হিমন্ত ছাৰে যোনটো আপোনাৰ ফিল্ম কৰিছিলে সেই ফিল্মৰ বিকুদৰ হাতী মই চলাই মানে হাতীৰ কাম শিকিছোঁ। তাৰ পৰা হাতীৰ লগত মৰম চেনেহ বন্ধুত্ব হ'ল তো এইদৰে আৰু হাতীৰ লগতে আছোঁ। আৰু আছে খবৰ ঘূৰি আহি এটা বিৰতিৰ পিছত।